পৃথিৱীৰ কোনো এজন মানুহক পাগল বুলি ক'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলৌ, ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো। এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে, মই ইচ্ছা কৰিলে তেওঁক কেছ দিব পাৰো, আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে। দেখিছো যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকে মোক পাগল বুলি কৈছে। পাগল বুলি কৈছে। এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে। অসম বিধানসভাত যদি কয় তেতিয়াহ'লে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি, কিন্তু বাহিৰত যদি এজন মানুহক কাৰোবাক পাগল বুলি কয় তেতিয়াহ'লে দ্য মেণ্টেল হেল্থ যিখন এক্ট আছে, সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় এক্টখন, 2017 চনৰ মেণ্টেল হেল্থ এক্ট যিখন আছে, সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই, পৃথিৱীৰ কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলৌ, ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো। তেওঁৰ মুখত অনবৰতে বিষেই ওলাই থাকে। মই এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেফিনেটলি এটা কেছ দি দিব পাৰো, সেইটো জামিন অযোগ্য ধাৰা। কিন্তু মানুহজনৰ স্তৰটো, চিন্তাৰ স্তৰটো, যাক ইংৰাজীত কালচাৰ বুলি কয়, তেওঁৰ সংস্কৃতিটোৱে এনেকুৱা দুষ্কৃতি যে তেওঁ সেই গোচৰটো দিলেও তেওঁ সেই কথাটো বুজি নাপাব। তেওঁ বুজিয়ে নাপায়। মানে মানুহ এজনক গোচৰ কেলে দিয়া যায়, অকল শাস্তি নহয় সংশোধন হ'বৰ কাৰণে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত এইটো কথা কৈছিলে, বিধানসভাত যিকোনো কথা কৈ দিলেও সেইটোৰ ওপৰত কেছ নহয়। আপোনালোকে জানে চাগে, এইটো আমাৰ বিধায়কবিলাকৰ বিশেষাধিকাৰ। তেওঁ বিধানসভাত কৈ দিছিলে, তেতিয়াই মোক কেছ দিবলৈ কৈছিলে, মই তেতিয়া কেছ দিব নোৱাৰো, কাৰণ তেওঁ বিধানসভাত কৈছিলে মোক এইটো শব্দ। এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে, মই ইচ্ছা কৰিলে তেওঁক কেছ দিব পাৰো, আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।